পবিত্ৰ ক্ষণতে উজলি উঠা খ্ৰীষ্টৰ জ্যোতি। নমস্কাৰ। আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আমাৰ শ্ৰোতা দৰ্শকসকলক আমি উষ্ম আদৰণি জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰেই আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু প্ৰতিটো পদ পঢ়ি সহজ সৰলভাৱে আমি তাৰ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে শ্ৰোতা দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব। প্ৰিয় শ্ৰোতা দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত যাত্ৰা পুস্তকৰ ৩০ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমি চালোঁ। আজি এই যাত্ৰা পুস্তকৰ ৩১ নম্বৰ অধ্যায়ৰ পৰা আমি চাব খুজিছোঁ। চিনয় পৰ্বতত মুচিৰ যোগেদি ঈশ্বৰে ইছৰাইলক বিধানবোৰ দিলে। ২৫ নম্বৰ অধ্যায়ৰ পৰা ৩০ নম্বৰ অধ্যায়লৈকে তেওঁলোকৰ অস্থায়ী উপাসনাগৃহ অৰ্থাৎ নিয়ম তম্বুটোৰ বিষয়ে, মহাপুৰোহিতে পৰিধান কৰিবলগীয়া পোছাক আদিৰ বিষয়ে জনোৱা আমি পঢ়িবলৈ পাওঁ। পুৰোহিতসকলৰ উচৰ্গীকৰণ, সেই অভিষেকৰ বাবে আগবঢ়াবলগীয়া বলিৰ কথা, পুৰোহিতসকলৰ আহাৰৰ কথা আৰু অনবৰতে জ্বলি থাকিবলগীয়া অগ্নিকৃত উপহাৰৰ কথাও আমি পালোঁ। এই নিত্য হোম বলিয়ে এই কথাটো সোঁৱৰাই দিছিল যে মানুহৰ পাপৰ শাস্তি মানুহৰ সলনি কোনোবাই লৈ সেই বলিটোৰ দৰে মৃত্যুবৰণ কৰিব লাগিব আৰু তেনেদৰেই ঈশ্বৰৰ আগলৈ মানুহ যাব লাগিব। সেই নিত্য হোম বলিয়ে যীশুখ্ৰীষ্টলৈকে আঙুলিয়াইছিল। ৩০ নম্বৰ অধ্যায়ত ধূপবেদী, প্ৰায়চিত্তৰ ধন, প্ৰক্ষালন পাত্ৰ, অভিষেকাৰ্থক তেল আৰু ধূপৰ বিষয়ে দিয়া দিহাৰ বিষয়ে আমি পঢ়িবলৈ পালোঁ। নিয়ম তম্বুৰ পবিত্ৰ স্থানত ৩টা আচবাব আছিল: সোণৰ দীপাধাৰ, দৰ্শন পিঠা ৰখা মেজ আৰু ধূপ জ্বলোৱা বেদী। সোণৰ দীপাধাৰ আৰু দৰ্শন পিঠা ৰখা মেজে বুজাইছিল ঈশ্বৰৰ লোকসকলক সহভাগিতা ৰখাৰ বাবে একগোট হোৱাৰ কথা, আৰু ধূপাধাৰটোৱে বুজাইছিল প্ৰাৰ্থনাৰ কথা। এতিয়া ৩১ নম্বৰ অধ্যায়ত আমি অলপ বিৰতি লোৱা যেন হয় নিয়ম তম্বুৰ কথাৰ পৰা। আচলতে ই বিধান দিয়া আৰু নিয়ম তম্বুৰ বাবে দিহা দিয়াৰ মাজৰ এটা বিৰতিৰ কালহে। মুচিয়ে ঈশ্বৰৰ পৰা আজ্ঞা নিৰ্দেশনাবোৰ গ্ৰহণ কৰিবলৈ ভালেমান দিন চিনয় পৰ্বততেই কটালে। তেওঁ ঘূৰি অহালৈকে বাট চাই চাই ইছৰাইলীয় লোকসকল অধৈৰ্য হৈ পৰিল। এই অধ্যায়ত আমি নিয়ম তম্বু নিৰ্মাণ কৰা বিশেষ কৌশলী কাৰিকৰৰ কথা আৰু লগতে বিশ্ৰামবাৰৰ কথা আমি পঢ়িবলৈ পাওঁ। এই সকলোবোৰ কথা বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটিৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অধ্যয়নত এয়া আমি হাতত ল'ব ধৰিছোঁ বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যাত্ৰা পুস্তক নামৰ পুস্তকখনৰ ৩১ নম্বৰ অধ্যায়। এই অধ্যায়টোত আছে বছলেল আৰু অহলিয়াবক আহ্বান কৰা আৰু যি কামৰ বাবে আহ্বান কৰা হৈছিল সেই কামৰ বাবে উপযুক্ত কৰি লোৱা, অৰ্থাৎ ঈশ্বৰৰ গৃহ নিৰ্মাণৰ বাবে উপযুক্ত জ্ঞান দান কৰা আৰু প্ৰভু আৰু ইছৰাইলৰ সন্তানবিলাকৰ মাজৰ চিনস্বৰূপে বিশ্ৰাম দিন পালনীয় দিন ৰূপে দিয়া। এই ৩১ নম্বৰ অধ্যায়টো ঈশ্বৰৰ আৱাসৰ বিষয়টোৰ পৰা যেন ফালৰি কাটি গৈছে এনে লাগে। আচলতে কিন্তু বিষয়টোৰ পৰা ফালৰি কাটি যোৱা নাই। কিন্তু এই অধ্যায়টোত আছে বিধান দিয়া আৰু গৃহটি নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়াৰ মাজৰ অৱকাশ সময় মাথোন। ঈশ্বৰৰ পৰা সকলো নিৰ্দেশ সংগ্ৰহ কৰিবলৈ মুচিয়ে চিনয় পৰ্বতত বহু সময় কটাইছিল। তেওঁ চিনয় পৰ্বতৰ পৰা ঘূৰি অহালৈ বাট চাই থাকোঁতে ইছৰাইলৰ সন্তানসকল
যথেষ্ট অধৈৰ্য হৈ পৰিছিল। এই অধ্যায়টোত আমাক গৃহটি নিৰ্মাণ কৰা দুজনমান নিৰ্মাণকাৰীৰ কথা কোৱা হৈছে। বিশেষকৈ এনে এজনৰ বিষয়ে বিশেষভাৱে কোৱা হৈছে যিজনে জিহুৱাৰ আৱাস গৃহটিৰ কিছুমান জটিল বিধৰ সঁজুলিবোৰ তৈয়াৰ কৰাৰ বাবে ঈশ্বৰৰ পৰা বিশেষ জ্ঞান পাইছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। যাত্ৰা পুস্তকৰ 31 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা 6 নম্বৰ পদলৈকে এতিয়া পাঠ কৰি দিম। আপোনাৰ লগত বাইবেল আছেনে? অনুগ্ৰহ কৰি চাই যাব। আৰু যদিহে লগত বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনিব। 1 পদৰ পৰা 6 নম্বৰ পদ। ইয়াত লিখা আছে, আৰু জিহুৱাই মুচিক ক'লে, চোৱা, মই জিহুদা ফৈদৰ হুৰৰ নাতিয়েক উজিৰৰ পুত্ৰ বছলেলৰ নাম কাঢ়িলোঁ, আৰু কৌশলৰ কাৰ্য কল্পনা কৰিবলৈ, সোণ, ৰূপ আৰু পিতলৰ কাম কৰিবলৈ, খটাবলগীয়া মণি আৰু কাঠৰ কাম আদি সকলো প্ৰকাৰ শিল্পকৰ্ম কৰিবলৈ মই তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা আৰু সকলো প্ৰকাৰ শিল্প কৌশলদায়ক ঐশ্বৰিক আত্মাৰে পৰিপূৰ্ণ কৰিলোঁ। আৰু চোৱা, মই দান ফৈদৰ অহিচামকৰ পুত্ৰ অহলিয়াবক তেওঁৰ সহকাৰী দিলোঁ, আৰু সকলো জ্ঞানী লোকৰ হৃদয়ত জ্ঞান দিলোঁ, আৰু সকলো জ্ঞানী লোকৰ হৃদয়ত জ্ঞান দিলোঁ, তাতে মই তোমাক যি যি আজ্ঞা কৰিলোঁ সেই সকলোকে তেওঁলোকে নিৰ্মাণ কৰিব। এই পুৰুষ কেইগৰাকী আৰু তেওঁলোকৰ সহায়কাৰীসকলক শিল্পকাৰ্যৰ বাবে বিশেষ কাৰ্যকৌশলী জ্ঞান দিয়া হৈছিল। ঈশ্বৰৰ আৱাসৰ সঁজুলিসমূহ আৰু পুৰোহিতৰ বস্ত্ৰসমূহো তেওঁলোকেই তৈয়াৰ কৰিছিল। ঈশ্বৰৰ আত্মাই তৈয়াৰ কৰাৰ কলা কৌশলী জ্ঞানেৰে তেওঁলোকক পূৰ্ণ কৰিছিল। ঈশ্বৰে আহ্বান কৰাৰ পূৰ্বে বছলেলে কি কৰিছিল বা তেওঁৰ ব্যৱসায় বা পেচা কি আছিল, তাকে লৈ বহুতৰ প্ৰশ্ন হ'ব পাৰে। আমি বিশ্বাস কৰোঁ যে শিল্পকাৰেই তেওঁৰ হয়তো পেচা বা ব্যৱসায় আছিল, আৰু খুব সম্ভৱ তেওঁৰ সেই পেচাত তেওঁ সোণ, ৰূপ আৰু তেনেধৰণৰ কঠিন আৰু বহুমূলীয়া ধাতুৰেই শিল্পকাৰ আছিল। কিন্তু ঈশ্বৰৰ কাম কৰিবলৈ ঈশ্বৰে তেওঁক বিশেষ জ্ঞান দিছিল। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ যে এজন মানুহ যি কাম কৰাৰ বাবে উপযুক্ত আৰু যোগ্য, তেওঁ তাকেই তেতিয়ালৈকে অতি মনোযোগ আৰু বিশ্বস্ততাৰে কৰি থকা উচিত, যেতিয়ালৈকে অন্য ধৰণেৰে আন কাম কৰিবলৈ তেওঁক ঈশ্বৰে আহ্বান নকৰে। কিন্তু দুখৰ কথা এইয়ে যে এনেকুৱা অনেক লোক লগ পোৱা যায় যিসকলে শিক্ষা দিবই নাজানে, কিন্তু শিক্ষা দিয়া কামটো কৰিবলৈ বৰ ইচ্ছা কৰে। এনে কোনো লোক আছে শিক্ষা দিয়া কাৰ্যৰ বাবে যিসকল প্ৰশিক্ষিত নহয়, কিন্তু কয় যে শিক্ষা দিয়া কাৰ্য কৰিবলৈ তেওঁলোক দৃঢ় প্ৰতিজ্ঞ, তেওঁলোকে এই কাম কৰিবই। এই কাম কৰিবলৈ ঈশ্বৰে তেওঁলোকক আহ্বানো কৰা নাই। এই কাম কৰিবলৈ কোনো ধৰণৰ বিশেষ বৰো দিয়া নাই। ঈশ্বৰে যে তেওঁলোকক শিক্ষা দিবলৈ বৰ দিছে তাৰ কোনো চিনেই নাই। তথাপি বৰ থৰডিঙীয়া ৰূপে তেওঁলোকে শিক্ষা দিয়া কামটো কৰে, আৰু ঈশ্বৰে তেওঁলোকক দিয়া আন বৰ অবাবতে নষ্ট কৰে। এনে মানুহো আছে যি কাৰিকৰী জ্ঞানত বৰ আগৰণুৱা, কিন্তু তেওঁ হ'লে শিক্ষা দিয়া কামটোকে কৰিবলৈ ইচ্ছা কৰে। কি আকুৰগুজ মানুহ এইবিলাক! কাৰিকৰী কামৰ বাবে ঈশ্বৰে তেওঁক বৰদান কৰিছে, গতিকে কাৰিকৰী কাৰ্যতেই থাকি তেওঁ ঈশ্বৰৰ সেৱা কৰা উচিত। অৱশ্যে যদিহে ঈশ্বৰে তেওঁক বিশেষভাৱে আহ্বান কৰে কোনো এটা বিশেষ কামৰ কাৰণে, তেতিয়াহ'লে সেইটো বেলেগ কথা। প্ৰিয় শ্ৰোতা, এটা মণ্ডলীত এগৰাকী বৰ প্ৰিয় ভাই আছে। অখ্ৰীষ্টীয় ধৰণৰ কোনো বদ আচৰণ মণ্ডলীৰ কোনেও তেওঁৰ ক্ষেত্ৰত দেখুৱাব নোৱাৰে।
কিন্তু সেই মানুহজনে কেতিয়াও সেৱা প্ৰাৰ্থনালৈ নাযায়। মণ্ডলীৰ নেতা নেত্ৰীসকলে সেই ৰহস্যটো কিন্তু জনা নাছিল। কি কাৰণেনো তেওঁ কেতিয়াও গীৰ্জালৈ নগৈছিল? সেয়েহে এদিন তেওঁক পৰামৰ্শ দিবলৈ বুলি সেই মণ্ডলীৰ নেতা নেত্ৰীৰ এটা দল তেওঁৰ ওচৰলৈ গৈছিল। মানুহজনৰ লগত অলপ সময় কথা বতৰা পতাৰ পিছতেই সেই নেতা নেত্ৰীৰ দলটোৱে আচল কথাটো বুজিব পাৰিছিল। আচল কথাটো, সেই ৰহস্যটো বৰ আমোদজনক। ব্যক্তিগতভাৱে নিজৰ ভাৱ চিন্তাৰ দৰে অকলে অকলে মনে মনে প্ৰাৰ্থনা কৰিব পাৰে, কিন্তু সমাজত প্ৰাৰ্থনা তেওঁ কৰিব নোৱাৰে। এবাৰ হেনো এঠাইত প্ৰাতঃকালৰ চাহ জলপানৰ বাবে তেওঁক প্ৰাৰ্থনা কৰিবলৈ দিয়া হৈছিল। লগে লগে হেনো তেওঁৰ বুকুৰ ধমনীৰ শব্দ নিজেই শুনা পাইছিল। ডিচেম্বৰ মাহৰ হাড় কঁপোৱা ঠাণ্ডাটো তেওঁ হেনো জ্বৰত ঘমাৰ দৰে ঘামিছিল। প্ৰাৰ্থনা কৰাৰ পাছত কি প্ৰাৰ্থনা কৰিলে তাৰ এটা শব্দও হেনো তেওঁৰ মনত নাথাকিল। সেয়েহে তেওঁ মণ্ডলীৰ নেতা নেত্ৰীৰ দলটোৰ আগত বৰ খোলাখুলিকৈ কৈছিল, মই গীৰ্জা উপাসনা সেৱা আৰাধনালৈ যাম, কিন্তু এটা চৰ্তত, মোক যাতে সমাজৰ মাজত কেতিয়াও প্ৰাৰ্থনা কৰিবলৈ আপোনালোকে নিদিয়ে। সেই ক্ষেত্ৰত মণ্ডলীয়ে মোক এই প্ৰতিজ্ঞা দিব লাগিব। কথাটো শুনিলে হয়তো আমাৰ হাঁহি উঠিব, আৰু দুই চাৰিয়ে আচলতে তেওঁৰ কথা শুনি অলপ মিচিক মাচাক কৰি হাঁহিছিলোঁ, আমোদ পাইছিল। কিন্তু সেই মানুহজনে খোলাখুলিকৈ সঁচা কথা কোৱাৰ বাবে তেওঁৰ প্ৰতি আমি কৃতজ্ঞ হ'ব পাৰোঁ। সেই সমজুৱাভাৱে প্ৰাৰ্থনা কৰাৰ বৰদান ঈশ্বৰে তেওঁক দিয়া নাই। ঈশ্বৰে য'ত থাকিবলৈ দিছে তেওঁ তাতেই আছে। আমি ঈশ্বৰক ধন্যবাদ দিওঁ যে আমাৰ মণ্ডলীৰ সেই প্ৰিয় ভাইজনে সমাজত প্ৰাৰ্থনা কৰিব নোৱাৰে। সেই অভিজ্ঞতাই তেওঁ পৰা কাৰ্যত বিশ্বাসী হ'বলৈহে প্ৰেৰণা দান কৰিছে। আজিৰ দিনৰ অপ্ৰশিক্ষিত বৰপ্ৰাপ্ত নোহোৱা কামকে কৰিবলৈ ওলোৱা মানুহ এজনৰ দৰে বছ ল'লেও হয়তো ক'ব পাৰিলেহেঁতেন। তেওঁ ক'ব পাৰিলেহেঁতেন, হে প্ৰভু চাওক, যদিও মই কাৰিকৰী জ্ঞানত প্ৰশিক্ষিত মানুহ, যদিও মই পাকৈত শিল্পকাৰ, তথাপি মই হ'লে হাৰুণৰ দৰে মহাপুৰোহিতৰহে বস্ত্ৰ পৰিধান কৰিবলৈ ইচ্ছা কৰোঁ। মই তেওঁৰ নিচিনাকৈয়ে মহাপুৰোহিতৰ কাৰ্য কৰিবলৈ ইচ্ছা কৰোঁ। আপুনি মোক সেই কাম কৰিবলৈকে নিদিয়ে কিয়? কিন্তু বছলেলে যদি তেনেদৰে ক'লেহেঁতেন, তেতিয়া ঈশ্বৰে বছলেলক কি ক'লেহেঁতেন? আমি হয়তো অনুমান কৰি ক'ব পাৰোঁ, ঈশ্বৰে নিশ্চয় বছলেলক এনেদৰে ক'লেহেঁতেন, বছলেল বোপা, তুমি সেইদৰে মোৰ সেৱা কৰাটো মই নিবিচাৰোঁ। তেনেদৰে মোৰ সেৱা কৰিবলৈ মই তোমাকতো আহ্বান কৰা নাই, নাইবা তাৰ বাবে তোমাক মই বৰদানো কৰা নাই। তুমি এজন শিল্পকাৰ। শিল্পকাৰ হ'বলৈকে মই তোমাক বৰদান কৰিছোঁ, আৰু ইমান দিনে তুমি শিল্পকাৰৰ কাম কৰি আহিছা। তুমি শিল্পকাৰ ৰূপেৰেই মোৰ সেৱা কৰা, তাতেই মই তোমাক সহায় কৰিম। প্ৰিয় শ্ৰোতা, আচলতে সকলো দিশতে সকলো সময়তে ঈশ্বৰৰ পৰিকল্পনা সিদ্ধ হ'বলৈ হ'লে হাৰুণৰ নিজৰ ঠাইত হাৰুণ থাকিব লাগিব, আৰু হাৰুণে নিজৰ ঠাইতেই নিজৰ কাম কৰিব লাগিব, আৰু সেইদৰে বছলেলৰ নিজৰ স্থান আৰু কামত লাগি থাকিব লাগিব, আৰু সকলোৱে নিজৰ নিজৰ বৰ অনুসৰি নিজৰ নিজৰ কাম কৰি থকাটো বৰ প্ৰয়োজন। বছলেলে যদি আবাস, বস্ত্ৰ আৰু আবাসৰ সঁজুলিবোৰ তৈয়াৰ নকৰিলেহেঁতেন, হাৰুণেই বা ক'ত ঈশ্বৰৰ সৈতে সাক্ষাৎ কৰিলেহেঁতেন, আৰু পুৰোহিত ৰূপে কি বস্ত্ৰ পৰিধান কৰিলেহেঁতেন? আনহাতে হাৰুণে যদি সেই আবাসটোত প্ৰৱেশ কৰি নিজৰ পৌৰোহিত্য কাৰ্য কৰিবলৈ প্ৰয়োজনেই নাই, তেন্তে বছলেলে ইমান কষ্ট কৰি আৰু ইমান মেহনতেৰে ঈশ্বৰৰ আবাসৰ সঁজুলিবিলাক আৰু পুৰোহিতে পিন্ধিবলগীয়া বস্ত্ৰবোৰ তৈয়াৰ কৰাৰ সাৰ্থকতা ক'ত থাকিলহেঁতেন? ঠিক তেনেদৰে ঈশ্বৰে আমাক সকলোকে একোটা বিশেষ বৰদান কৰিছে,
আৰু সেই বিশেষ বিশেষ বৰবোৰ ব্যৱহাৰ কৰিয়েই ঈশ্বৰৰ সেৱা আৰাধনা আমি কৰি থাকিব লাগে। আৰু এটা বিশেষভাৱে মন কৰিবলগীয়া কথা কি জানেনে প্ৰিয় শ্ৰোতা? ঈশ্বৰে আমাক যি বৰদান কৰে তাকেই যদি আমি তেওঁৰ গৌৰৱৰ কাৰণে তেওঁৰ সেৱাত ব্যৱহাৰ কৰি থাকোঁ, সেই বৰটোৰ তেওঁ ক্ৰমবিকাশ ঘটোৱায় আৰু সেই বৰেৰে অধিক যোগ্যতা আৰু অৰ্হতাৰে কাম কৰিবলৈ তেওঁ আমাক আশীৰ্বাদ কৰে। ঈশ্বৰে আমাক সকলোকে বৰদান কৰে আৰু সেই সকলো বৰ তেওঁৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰাটো তেওঁ আমাৰ পৰা বিচাৰে। সেয়েহে আমি আমাৰ বৰেৰে সৈতে প্ৰভুৰ হাতত নিজকে সমৰ্পণ কৰোঁ হওক আৰু তেওঁৰ পবিত্ৰ আত্মাক আমাৰ বৰেৰে সৈতে আমাক তেওঁৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰিবলৈ এৰি দিওঁ হওক। প্ৰিয় শ্ৰোতা, আমাৰ সকলোৰে বৰ একে কেতিয়াও হ'ব নোৱাৰে। কোনোৰ বৰ একে হ'লেও সমান অনুপাতৰো হ'ব নোৱাৰে। ঈশ্বৰ সঁচাকৈয়ে বৰ জ্ঞানী। চাওকচোন প্ৰিয় শ্ৰোতা, তেওঁ কোনোক শুৱলা গলা দিছে, শুৱলা গায়ক হ'বলৈ, আৰু কোনোক বৰ সুন্দৰভাৱে কথা বুজাই ক'ব পৰা বৰ দান কৰিছে। সকলোৱে যদি সমানে সুন্দৰভাৱে গান গাব পাৰিলেহেঁতেন, কোনেনো কাৰ গান শুনি আশীৰ্বাদ প্ৰাপ্ত হ'লহেঁতেন? বা কোনে কাৰ গান শুনি কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰিলেহেঁতেন? আৰু আমি ভাবোঁ সকলো মানুহে সমানে শুৱলাকৈ গান গাব পাৰিলে গানবোৰ শ্ৰুতিমধুৰ হৈছে নে শুনি বেয়া লগা গান হৈছে সেইটো আমি গমেই নাপালোহেঁতেন। বৰং আমি ভাবোঁ যে বাৰিষাৰ আৰম্ভণিত বেঙে গোৱা গানৰ নিচিনা হয়তো শুনা গ'লহেঁতেন সেই সকলোবোৰ গানেই। আপুনি হয়তো হাঁহিব পাৰে। আপুনি বেঙৰ গান শুনিছেনে? আমি হ'লে শুনিছোঁ। সিহঁতে যেতিয়া গীত জুৰে তেতিয়া আমি শুনিছোঁ সিহঁতৰ সকলোৰে একেটাই সুৰ, একেটাই স্কেল, একেটাই তাল আৰু একেটাই মান। ভাল হ'ল নে বেয়া হ'ল, ভাল কণ্ঠস্বৰৰ নে নিম্ন খাপৰ কণ্ঠস্বৰৰ হ'ল, তাৰ পাৰ্থক্য কৈ দিবলৈ কাৰো বাপৰ সাধ্য নাই। আমি বাৰু মিছা কৈছোঁ নেকি? কওকচোন। এবাৰ এজন মানুহে অতি সুন্দৰভাৱে শুৱলা কণ্ঠেৰে গান এটা গাই উঠাৰ পাছত আমাৰ মোমাইদেউৰ মুখৰ পৰা তেওঁৰ অজানিতে ওলাই অহা এষাৰ মন্তব্য শুনিছিলোঁ। প্ৰভু, কি খাই ইমান সুন্দৰ গান গায় ৰে? হয়, গান শুনি মোমাইদেউ বৰ অভিভূত হৈছিল, বৰ আশীৰ্বাদ পাইছিল। মোমাইদেউৰো সমানে সুন্দৰ কণ্ঠস্বৰ হোৱা হ'লে কি হ'লহেঁতেন বুলি আপুনি ভাবে বাৰু? হয়, বেঙৰ গান। এবাৰ এজন লোকৰ জীৱনত এটা বৰ লাজ লগা ঘটনা ঘটিছিল। এবাৰ ঈশ্বৰৰ এগৰাকী দাসে ঈশ্বৰৰ বচনৰ ভিত্তিত ইমান সুন্দৰকৈ শিক্ষা দিছিল যে আনজন মানুহে বহু পৰলৈকে ভেবা লাগি শুনি আছিল। গালেৰে যে লেলাৱতী বৈ গৈছিল সেই বেচেৰা আনজন মানুহে গমেই পোৱা নাছিল। হয় প্ৰিয় শ্ৰোতা, ঈশ্বৰ বৰ জ্ঞানী। তেওঁ সঁচাকৈ বৰ জ্ঞানী। তেওঁ কোনোক হাৰুণ আৰু কোনোক বচলেল হ'বলৈ দিয়ে আৰু সেইদৰেই তেওঁৰ গৌৰৱ কৰাটোক তেওঁ তেওঁলোকৰ পৰা বিচাৰে। আমাৰ মণ্ডলীবিলাকত যিয়ে যি কৰিব পাৰোঁ তাৰেই ঈশ্বৰৰ গৌৰৱ কৰিব লাগে। কোনোৱে গায়ক গায়িকাৰ দলত গান গোৱা, কোনোৱে দেওবৰীয়া বাইবেল স্কুলৰ শিক্ষক বা শিক্ষয়িত্ৰী হোৱা, কোনোৱে হয়তো পালক পৰিচাৰকৰ কাম কৰা, আনকি কোনোৱে হয়তো মালি চকীদাৰৰ কাম কৰা ইত্যাদি। যাক যি কৰিব পাৰিবলৈ ঈশ্বৰে বৰ দিছে তাকেই কৰি আমি ঈশ্বৰৰ গৌৰৱ কৰিব পাৰোঁ। ঈশ্বৰে আপোনাক যি বৰকে নিদিয়ক কিয় তাকেই পবিত্ৰ আত্মাৰ যত্নত আপুনি সোধাই দি প্ৰভুৰ গৌৰৱৰ অৰ্থে ব্যৱহাৰ কৰিবলৈ এৰি দিব পাৰে আৰু এৰি দিয়া উচিত। কাৰণ সকলো গুণ বা বৰ পবিত্ৰৰূপে ব্যৱহাৰ হ'বলৈ হ'লে পবিত্ৰ আত্মাইহে সেইবোৰক পবিত্ৰভাৱে ব্যৱহাৰ কৰিব লাগিব। আমাৰ হাতত সেইবোৰ কোনোমতে পবিত্ৰভাৱে ব্যৱহাৰিত নহ'ব। এই অধ্যায়টোত আৰু এটা মন কৰিবলগীয়া বিষয় আছে আৰু সেয়ে হৈছে বিশ্ৰামবাৰ। বিষয়টোক বহুতে গুৰুত্ব সহকাৰে নলয়। ঠিক সৃষ্টি কাৰ্যৰ পাছতেই এই বিশ্ৰাম দিন দিয়া হৈছিল আৰু গোটেই বিশ্বজুৰি পালন কৰা হৈছিল। মচিৰ সময়ত আমি দেখিছোঁ যে ইছৰাইলৰ সন্তানসকলৰ বাবে বিশ্ৰাম দিন বিষয়টো
10 আজ্ঞাৰ ভিতৰতে সামৰি লোৱা হৈছে। এই সময়ত ঈশ্বৰে অতি স্পষ্টৰূপে দেখুৱাইছে যে বিশ্ৰামবাৰটো কেৱল ইছৰাইলৰ সন্তানবিলাকৰ নিমিত্তেই নহয়। 12 আৰু 13 নম্বৰ পদ। পাছে জিহুৱাই মুচিক ক'লে, তুমি ইছৰাইলৰ সন্তানবিলাকক এই কথা কোৱা, তোমালোকে অৱশ্যে মোৰ বিশ্ৰাম দিন পালন কৰিবা, কিয়নো ময়েই যে তোমালোকৰ পবিত্ৰকাৰী জিহুৱা, ইয়াক যেন তোমালোকে জানিব পাৰা, এই নিমিত্তে তোমালোকৰ পুৰুষানুক্ৰমে মোৰ আৰু তোমালোকৰ মাজত এইয়ে এক চিন হ'ব। এই বিশ্ৰাম দিন বিশেষভাৱে ইছৰাইলৰ সন্তানসকলৰ বাবে দিয়া হৈছিল। অৱশ্যে সৃষ্টিৰ পাছত এই বিশ্ৰামবাৰ পৃথিৱীৰ গোটেই মানৱ জাতিৰ কাৰণে দিয়া হৈছিল। কিন্তু যেতিয়া মানৱ জাতি আদম আৰু ইভত পাপত পতিত হ'ল, তেতিয়া ঈশ্বৰৰ সমূহ আজ্ঞাই মানুহে লংঘন কৰাত বিশ্ৰাম দিন পালন কৰাৰ আজ্ঞাটো আপোনা আপুনি তল পৰিল। সেয়ে এতিয়া ঈশ্বৰৰ সম্বন্ধত থকা ইছৰাইল জাতিৰ বাবে এই দিন পালনৰ কঠোৰ আজ্ঞা দিয়া হৈছে। বিশ্ৰাম দিনটোৰ কেতিয়া পৰিৱৰ্তন ঘটোৱা হ'ল বুলি যদি কোনোবাই আপোনাক সোধে, তেতিয়া তাৰ উত্তৰত আপুনি কি উত্তৰ দিব? উত্তৰত সদায় ক'ব যে বিশ্ৰাম দিনৰ কেতিয়াও পৰিৱৰ্তন ঘটোৱা হোৱা নাই, কিন্তু এই দিনটোক পালন কৰিবলৈ বাদ দিয়া হৈছে, এৰি দিয়া হৈছে। হয়, মণ্ডলীৰ ক্ষেত্ৰত যদি এই প্ৰশ্ন কৰা হয়, তেন্তে ক'ব লাগিব যে মণ্ডলীৰ জন্মৰ দিনৰে পৰা মণ্ডলীয়ে কাহানিও এই বিশ্ৰাম দিন পালন কৰা নাই। বিশ্ৰাম দিন অৰ্থাৎ শনিবাৰ দিনটোৰ অধীনত আমি এতিয়া নাই। শনিবাৰ দিনটো আমি মণ্ডলীৰ মানুহে নামানো। শনিবাৰৰ দিনা প্ৰভু যীশু মৃত অৱস্থাত আছিল। আমি মৃত খ্ৰীষ্টৰ সেৱা আৰাধনা আৰু কাম নকৰোঁ। সপ্তাহৰ প্ৰথম দিনা প্ৰভু যীশুখ্ৰীষ্ট মৃত লোকৰ মাজৰ পৰা পুনৰ জি উঠিছিল। মণ্ডলীৰ জন্মলগ্নৰে পৰা পুনৰুত্থিত প্ৰভুৰ সেৱা কৰিবলৈ মণ্ডলীয়ে সপ্তাহৰ প্ৰথম দিন, তেওঁৰ পুনৰুত্থানৰ দিন ৰবিবাৰে গোট খাইছিল। 50 দিনীয়া পৰ্ব আছিল বিশ্ৰাম দিনৰ 5 দিনা, আৰু সেইদিনাই পবিত্ৰ আত্মা নামি আহিছিল। আৰু সেইদিনাই আজি যাক মণ্ডলী বুলি ক'লে আমি বুজি পাওঁ, সেই দৃশ্যমান মণ্ডলীৰ জন্ম হৈছিল। মণ্ডলীয়ে বিশ্ৰাম দিন কেতিয়াও পালন নকৰাত এই দিন ইছৰাইলৰ সন্তানসকলৰ কাৰণেই কেৱল এৰি দিয়া গ'ল। আমি খ্ৰীষ্টীয় লোকহে, যিহুদী লোক নহওঁ। আমি মণ্ডলীৰ সভ্যা। মণ্ডলীয়ে ইয়াৰ জন্মৰ দিনৰে পৰাই সপ্তাহৰ প্ৰথম দিনটোত সমজুৱা সেৱা প্ৰাৰ্থনা কৰি আহিছে। বাইবেলে কৈছে যে প্ৰথম শতাব্দীৰ খ্ৰীষ্টীয় লোকসকলে প্ৰভুৰ ভোজ পতা, তেওঁৰ বাক্যৰ শিক্ষা শুনা আৰু প্ৰাৰ্থনাৰ কাৰণে সপ্তাহৰ প্ৰথম দিনা অৰ্থাৎ ৰবিবাৰে গোট খাইছিল। সপ্তাহৰ প্ৰথম দিনাই গীৰ্জা উপাসনাত তেওঁলোকে দান সংগ্ৰহ কৰিছিল। 14 নম্বৰ পদ। এই হেতুকে তোমালোকে বিশ্ৰাম দিন পালন কৰিবা, কিয়নো তোমালোকৰ নিমিত্তে সেয়ে পবিত্ৰ। যিজনে তাক অপবিত্ৰ কৰিব অৱশ্যে তাৰ প্ৰাণদণ্ড হ'ব, কিয়নো যিকোনোৱে সেইদিনা কাম কৰিব তাক নিজ লোকবিলাকৰ মাজৰ পৰা উচ্ছন্ন কৰা যাব। সকলোৱেই সকলো সময়তে বিশ্ৰাম দিন ভংগ নকৰাকৈ পালন কৰিব পাৰিবনে? যদি নোৱাৰে, তেন্তে বিধানৰ দৰে তেওঁলোকক শিলদলিয়াই বধ কৰা যাওক, হয়নে? কাৰণ বিশ্ৰামবাৰৰ দিনা ইছৰাইলৰ সন্তানসকলৰ কোনোজনক যদি খৰি বুটলি থকাও দেখা পোৱা গৈছিল, তেন্তে তেওঁক শিলদলিয়াই বধ কৰা হৈছিল। এই বিশ্ৰাম দিন মণ্ডলীৰ কাৰণে নহয়, ইছৰাইলৰ সন্তানসকলৰ নিমিত্তেহে আছিল। 16 আৰু 17 পদ দুটা চাওক। ইছৰাইলৰ সন্তানবিলাকে আৰু ইছৰাইলৰ সন্তানবিলাকৰ বুলি ইয়াত জোৰ দি কোৱা হৈছে, কাৰণ ইছৰাইলৰ সন্তানসকল পাৰ্থিৱ লোক, প্ৰথম সৃষ্টিৰ অধীনত। কিন্তু মণ্ডলী হৈছে নতুন ইছৰাইল, নতুন সৃষ্টি। এই নতুন ইছৰাইলক নতুন দিন পালন কৰিবলৈ দিয়া হৈছে, আৰু সেয়ে হৈছে সপ্তাহৰ প্ৰথম দিন, ৰবিবাৰৰ দিন। আজিলৈ আমি ইমানতে সামৰিছোঁ। নমস্কাৰ। বিশ্ৰামবাৰটো এটা বিশেষ চিন হিচাপে ইছৰাইল জাতিক দিয়া হৈছিল। অৰ্থাৎ সেই বিশ্ৰামবাৰ পালনেই ইছৰাইল জাতিটোক আন জাতিতকৈ বেলেগ হিচাপে দেখুৱাব লাগিছিল। সেই বিশ্ৰামবাৰেও আচলতে প্ৰভু যীশুৰ যুগেৰে অহা আত্মিক বিশ্ৰামকেই বুজাইছিল। সেয়েহে খ্ৰীষ্টীয় বিশ্বাসীসকলে বিশ্ৰামবাৰ অৰ্থাৎ শনিবাৰটো বিশেষভাৱে পালন নকৰে, কাৰণ প্ৰভু যীশুতেই প্ৰকৃত বিশ্ৰাম লাভ কৰি তেওঁলোকে তেওঁ পুনৰুত্থিত হোৱা দিনটো অৰ্থাৎ দেওবাৰৰ দিনটোহে বিশেষভাৱে উদযাপন কৰে। আৰু মন কৰিবলগীয়া কথাটো এয়ে যে খ্ৰীষ্টীয় মণ্ডলীও স্থাপন হৈছিল 50 দিনীয়া পৰ্বৰ দিনা বিশ্ৰামবাৰৰ ঠিক পিছৰ দিনাহে, অৰ্থাৎ দেওবাৰে। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰমপিতা পৰমেশ্বৰৰ ওচৰত খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ।
স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ। তোমাৰ বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি যি সুযোগ আমাক দান কৰিলা তাৰ বাবে। এই ভক্তিবচন অনুষ্ঠান অসীম আগ্ৰহেৰে ধৈৰ্যেৰে শুনি থকা প্ৰতিজন দৰ্শক শ্ৰোতাৰ ওপৰত তোমাৰ আশীৰ্বাদ বাহুল্যৰূপে থাকিবলৈ দিয়া। তেওঁলোকৰ আত্মিক প্ৰয়োজনসমূহৰ লগতে জাগতিক প্ৰয়োজনসমূহো তুমি পূৰণ কৰি থাকা আৰু তেওঁলোকৰ জীৱন তুমি সৰ্বাংগ সুন্দৰ কৰি তোলা। কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাচৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এই নম্বৰটোত এটা মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। আমি অতি আনন্দৰে জনাওঁ যে প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা সপ্তাহৰ শেষত এজন বিশেষ দৰ্শক বাছি লোৱা হ'ব আৰু সেই দৰ্শক বন্ধুজনক পুৰস্কৃতও কৰা হ'ব আৰু সপ্তাহৰ শেষত তেওঁৰ ফটো আৰু নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি ইমেইলৰ দ্বাৰাও আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আপুনি আমালৈ পত্ৰও লিখিব পাৰে। তাৰ বাবে আমাৰ পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত অনুগ্ৰহ কৰি চাই লওকচোন। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।